আজি আপোনালোকে চাওক, আজি আমি যে খচৰাটো পাইছোঁ আপোনালোকে জানে। এতিয়া পঞ্চায়ত ডেলিমিটেশ্যনৰ যে প্ৰস্তুতি চলিছে, এতিয়া আপোনালোকে দেখিছে যে পঞ্চায়ত ডেলিমিটেশ্যনৰ যে খচৰা যিটো পাব্লিছ হৈছে, তাতে আমি দেখিছোঁ সম্পূৰ্ণ ধৰ্মেৰ ভিত্তিত, সম্পূৰ্ণ অসাংবিধানিক, সম্পূৰ্ণ অগণতান্ত্ৰিক ডেলিমিটেশ্যনটো হৈছে। ডেলিমিটেশ্যনৰ খচৰাটো আমি অভিযোগ জনাইছোঁ আমাৰ হাইলাকান্দিৰ ডেলিমিটেশ্যন কমিটিৰ চেয়াৰমেন আৰু মেম্বাৰ ছেক্ৰেটাৰীক। আৰু যে অহা 3 দিন যে হেয়াৰিং আছে, এই হেয়াৰিঙত আমি উল্লেখ কৰিম আৰু আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় পঞ্চায়ত মন্ত্ৰী আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আছোঁ, আপোনালোকে যেনেকুৱা যে ধৰ্মেৰ ভিত্তিত ডেলিমিটেশ্যন কৰিছে আমি কেতিয়াও মানি নলওঁ। আমাৰ হাইলাকান্দিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ, আমাৰ হাইলাকান্দিৰ দুই সমষ্টিত মানে যেনেকুৱা আপোনালোকে আমাৰ হাইলাকান্দি কোন কেটাগৰীত ৰাখিছে আমি নাজানো, কিন্তু কোন ABC 3টা কেটাগৰী আছে, আমাৰ হাইলাকান্দিটো কোন কেটাগৰীত ৰাখিছে আমি নাজানো, কিন্তু আমি হাইলাকান্দিত দেখিবলৈ পাইছোঁ। আলগাপুৰ কাটলিতৰা যিকেইটা পঞ্চায়ত বনিছে সেইটো এক নিশানে হৈছে, আৰু হাইলাকান্দি সমষ্টিত বেলেগ নিশানে হৈছে। অৰ্থাৎ ধৰ্মেৰ ভিত্তিত আমাৰ এক জিলাত 2টা নিয়ম মতে ডেলিমিটেশ্যন হৈছে। আজি আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাই আছোঁ যে এতিয়া আমাৰ জিপি কেইটাৰ যে নামকৰণ কৰা হৈছে এইটো সম্পূৰ্ণ ধৰ্মেৰ ভিত্তিত হৈছে। আমি সম্পূৰ্ণ কণ্টিনিউটি মানি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাই আছোঁ, কণ্টিনিউটি মানি ডেলিমিটেশ্যনটো কৰিব লাগিব। আৰু চাওক, য'ত ৰিভাৰ আছে, য'ত নৈ আছে, এই নৈ 2 পাৰ লৈ কেনেকুৱা ডেলিমিটেশ্যন হয়, নৈ 2 পাৰ লৈ কেনেকুৱা জিপি গঠন কৰা হয়। আজি চাওক পালৈচৰা বলদাবলদি পাৰ্ট 1 কাটানালাকে ধৰি কেইটা ভিলেজ এড কৰি দাঁড়েৰঘাট জিপি গঠন কৰা হৈছে। এইটো পুনৰ বিবেচনা কৰিব লাগিব, কিয়নো ডেলিমিটেশ্যনৰ SOPত উল্লেখ আছে মানে ৰিভাৰ থাকিলে এই দুটা পাৰ লৈ জিপি গঠন কৰিব নোৱাৰে। আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা উত্থাপন কৰিছোঁ, এই ডেলিমিটেশ্যনৰ SOPত উল্লেখ আছে এই ৰেভিনিউ ভিলেজ কেতিয়াও কৰ্তন কৰা নাযায়। ডেলিমিটেশ্যনৰ 2 ভিলেজ 2 জিপিত দিয়া নহয়। আমাৰ টানটোতো হৈছে আৰু আমাৰ জয়কৃষ্ণপুৰত ৰেভিনিউ ভিলেজ 2 জিপিত কৰা হৈছে। ঠিক একইভাৱে দিনাজপুৰ জিপিত হৈছে, ৰংপুৰৰ আপিন ৰংপুৰ জিপিত হৈছে, ধৰ্মেৰ ভিত্তিত সম্পূৰ্ণ হৈছে। আজি আমি পালৈচৰাৰ সমূহৰ ৰাইজ লৈ আজি আমি প্ৰতিবাদ কৰিছোঁ, কিয় কাৰণত কিয়নো ডেলিমিটেশ্যনৰ যি SOP যিটো প্ৰকাশ কৰা হৈছে PNRD বিভাগৰ পৰা, এই ডেলিমিটেশ্যনত SOPত উল্লেখ কৰা হৈছে ৰিভাৰ থাকিলে 2 পাৰ লৈ ডেলিমিটেশ্যন আৰু জিপি গঠন কৰা নাযায়। এইটো অতি সোনকালে পুনৰ বিবেচনা কৰি পালৈচৰা যি ভিলেজ যিটো আছে এইটো ৰেভিনিউ ভিলেজ, এই পালৈচৰাৰ যে 3টা ভিলেজ ৰেভিনিউ ভিলেজ আছে, এই 3 ৰেভিনিউ ভিলেজ দি এটা জিপি গঠন কৰাৰ আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাই আছোঁ। আৰু এটা কথা কৈছোঁ যে এতিয়া যে আপোনাৰ এই জিলা পৰিষদৰ সম্পূৰ্ণ আমাৰ হাইলাকান্দিৰ শাসক পক্ষ খুচ কৰাৰ কাৰণে ডেলিমিটেশ্যনৰ যিকেইজন নন অফিচিয়েল চৰকাৰী অফিচিয়েল এজনো নাছিলে, কিয়নো যেনেকুৱা ডেলিমিটেশ্যন প্ৰকাশ পাইছে এইটো আমি দেখিবলৈ পাইছোঁ। সকলো জিলা পৰিষদ সমষ্টিত আপোনাৰ ষ্টাৰ্টিং যি ভিলেজ দি হৈছে আৰু এণ্ডিং দি হৈছে, এই 2টা ভিলেজ এড কৰি সকলো জিলা পৰিষদ সমষ্টিৰ নামকৰণ কৰিব লাগিব। আৰু ধৰ্মেৰ ভিত্তিত যিকেইটা জিপি বনোৱা হৈছে এই সকলো জিপি কৰ্তন কৰি ষ্টাৰ্টিং ভিলেজ আৰু এণ্ডিং ভিলেজ দি জিপিৰ নামকৰণ কৰিব লাগিব। নহ'লে আমি অহা এই 3 দিন হেয়াৰিঙৰ পিছত আমি গোটেই হাইলাকান্দি ৰাইজ একেলগে মিলি আকৌ প্ৰতিবাদ কৰিম, আমাৰ হাইলাকান্দি হিষ্ট্ৰী ক্ৰিয়েট কৰিব পাৰে। চাওক, যোৱাকালিতো আমি কৈছোঁ, আমি ওচৰ আপত্তি যোৱাকালি ছাবমিট দিছোঁ। এতিয়া হেয়াৰিং হ'ব 3 দিন, 27 তাৰিখ শুনিছোঁ এইটো ফাইনেল ওলাব। কথাটো হৈছে আমি কাটলিচৰাৰ বিধায়ক, এতিয়া ইয়াত আমাৰ আজি পালৈচৰা পাৰ্ট 2 যিটো পালৈচৰা এটা গাঁও পঞ্চায়ত আছিলে, এতিয়া যিটো খচৰা আউট হৈছে সেইটোত এই গাঁও পঞ্চায়তটোৰ নামেই নাই। আৰু ভিলেজ যিবিলাক আছিলে বহুত দূৰত বেলেগ ঠাইত দি দিলে। মাজত এটা ৰিভাৰ আছে, কাটাখাল ৰিভাৰ, সেই ৰিভাৰৰ পূব পাৰত দাঁড়েৰঘাট বুলি এটা গাঁও পঞ্চায়ত আছিলে, তাতে সোমাই দিলে। আৰু ইয়াত আছিলে পালৈচৰা, এইটো ডিলিট কৰি দিলে। সেইকাৰণত মানুহে আজি এটা প্ৰতিবাদ কৰি আছে। আমি বিধায়ক হিচাপে আহিছোঁ, সিহঁতক বুজাইছোঁ এতিয়া খচৰা আউট হৈছে, ফাইনেলটো হোৱা নাই, ওজৰ আপত্তি যিবিলাক আছে আমিও ছাবমিট দিছোঁ, আপোনালোকে বিচাৰ পাব। আৰু যদি বিচাৰ নাপায় তেনেহ'লে আমি যোৱাকালিও কৈছোঁ অসম চৰকাৰে যিটো SOP জাৰি কৰিছিলে সেই SOP মতে ডেলিমিটেশ্যন হোৱা নাই। যিটো হৈছে জাত পাতৰ ওপৰত ভিত্তি কৰি হৈছে, ক'ত হিন্দু মানুহ তাতে হাইলাকান্দি LACত যাওক সৰু জিপি বনাওক, ক'ত মুছলিম মানুহ ডাঙৰ জিপি বনাওক, এনেকুৱা হৈছে। হিন্দু মুছলিম যেনেকুৱা আমাৰ এছেম্বলি ডেলিমিটেশ্যনত হৈছিলে, এই পঞ্চায়ত ডেলিমিটেশ্যনতো তেনেকুৱা হৈছে। আজি যদি অসম চৰকাৰৰ SOP নামানি যদি ডেলিমিটেশ্যন হয় তেনেহ'লে আমি ক'ত যাম? আমি হাইকোৰ্টত যাম, সুপ্ৰিম কোৰ্টত যাম। আজি ৰাজহুৱাভাৱে ৰাইজে কৈ আছে
যে আমাৰ এই যিটো ডেলিমিটেশ্যন খচৰা আউট হৈছে তেনেকৈ যদি হয় আমাৰ পঞ্চায়ত ডেলিমিটেশ্যন নালাগে, পঞ্চায়ত ইলেকশ্যন নালাগে, পঞ্চায়ত ডেভেলপমেণ্ট নালাগে। যে কিমান মানুহ শংকৰী আছে যে হাইলাকান্দি সমষ্টিত 4,000, 5,000, 6,000 পপুলেশ্যনের সমষ্টি বনিছে পঞ্চায়েত সমষ্টি। আর আমার আলগাপুর কাটলিছড়াত 10,000, 11,000, 12,000, 13,000 এটা ডিস্ট্রিক্টত দুটা নিয়ম, এছবিত এটা নিয়ম। তেনেহ'লে এতিয়া খচৰাটো আউট হৈছে, হাহাকাৰ অৱস্থা হৈছে। এতিয়া যদি ফাইনেলটো যেতিয়া ওলাব আমি গম পাম যিবিলাক মানুহে ওজৰ আপত্তি কৰিছে সেইটো ঠিক হৈছে নি। যদি হোৱা নাই তেনেহ'লে আমি আপোনালোকৰ মাধ্যমে কৈছোঁ আমি ৰাজহুৱাভাৱে ভিক্ষা কৰিও আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টত যাম। আমি এছবি মতো হ'ব লাগে সেইটো আমি দাবী কৰি আছোঁ। আপোনালোকৰ মাধ্যমে আমি মুখ্যমন্ত্ৰী মহোদয়, আমাৰ পঞ্চায়ত মন্ত্ৰী মহোদয়, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এক্কা মহোদয় যি এছবিটো জাৰি কৰিছিলে সেইমতে আমাৰ ডেলিমিটেশ্যন হোৱা নাই। 90,000 ভোটাৰ যিটো সমষ্টিত বেছি আলগাপুৰ কাটলিছড়া সেইটোত দুটা ডেভেলপমেণ্ট ব্লক দিছে, আৰু যিটোত 90,000 কম হাইলাকান্দি LAC তাতে 3টা ডেভেলপমেণ্ট ব্লক দিছে। এইটোতো আমি দেখিছোঁ যে 4জন কমিটিত আছিলে, আমাৰ CO, BDO, চাৰ্কেল ছেক্ৰেটাৰী এনেকৈ আমি পাইছোঁ। সেইটো আমি প্ৰশ্ন কৰিছোঁ পলিটিকেল পাৰ্টিৰ যিটো মিটিং পাতিছিলে ডিচিৰ কনফাৰেন্স হলত। এতিয়া সিহঁতে কৈছে আপোনালোকৰ যি ওজৰ আপত্তি আছে দিয়ক, আমি যি পাৰোঁ আমি ঠিক কৰি দিম। যদি ঠিক হৈ যায় আমাৰ একো ক'ব লগা নাই, ঠিক নহ'লে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টক পাম। আপোনালোকে জানে আমি এছেম্বলি ডেলিমিটেশ্যনতো আমি সুপ্ৰিম কোৰ্টত গৈছিলোঁ, সৰ্বোচ্চ আদালত আমি এছেম্বলি ডেলিমিটেশ্যনতো পাইছোঁ, আৰু এতিয়া পঞ্চায়ত ডেলিমিটেশ্যনত যদি লাগে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাম। আমাৰ পাৰ্টি 100% চিয়'ৰ আমাৰ আজমল সাহেব এইটো হস্তক্ষেপ কৰিব যাব, আৰু আমাৰ গোটেই ৰাইজে আমাৰ লগত সহায়তা কৰিব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।